Hello everyone, মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। তো আজি এটো ভিডিও CUET UG এন্ট্ৰেন্সৰ বিষয়ে হ'ব গৈ আছে। আৰু যিসকল ষ্টুডেন্টে তোমালোকে CUET UG এন্ট্ৰেন্স দিব গৈ আছে আপকামিং ডেজত, তো তোমালোকে এই ভিডিওটো ভালকে চোৱা। গোটেইখিনি ডিটেইলছ মই এই ভিডিওটো দিব চেষ্টা কৰিম। আৰু বিশেষকৈ তোমালোকে মোৰ হিচাপত চাগে ক্লাছ 12ৰ এক্সাম তোমালোকে দি আছা বা লাষ্ট ইয়াৰ কিছুমানে দিলা এবাৰ CUET দিব বিচাৰি আছে। সো ফাৰ্স্ট আমি CUET এন্ট্ৰেন্সৰ বাবে এটা ধুনীয়া ডেট শিট তোমালোকৰ NTA নেশনাল টেষ্টিং এজেন্সি যি আছে আমাৰ NTA এটা ডেট শিট দিছে আমাৰ। সো এই ডেট শিটটোক ৰেফাৰেন্স লৈ পেলাই মই ক'ব গৈ আছো এতিয়া। সো আমি যদি চাওঁ ফাৰ্স্ট এতিয়া CUET এন্ট্ৰেন্সৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া আছে। সো লাষ্ট ডেট আমি যদি চাওঁ লাষ্ট ডেট আমাৰ 22 মাৰ্চ 22 মাৰ্চ ঠিক আছে 22 মাৰ্চ আমাৰ লাষ্ট ডেট হয় ৰাতি 11:50ৰ আগত। আমাৰটো সকলোৰে অভ্যাস আছে লাষ্টলৈ ফৰ্ম ফিল আপ কৰিম সেইকাৰণে লাষ্টলৈ নাৰাখি পেলাই 22 তাৰিখৰ আগত 20 তাৰিখ 21 তাৰিখ মানে ফৰ্ম ফিল আপটো ধুনীয়াকৈ কৰি পেলাই থৈ দিয়া। কোনবা যদি কনফিউজো হৈ আছে ফৰ্ম ফিল আপ কৰো নকৰো বাহিৰত যাব মন নাই এই মন নাই এনে কৰি থৈ দিয়া তোমালোকে এনে কৰি পেলাই থৈ দিয়া এটা এক্সপেৰিয়েন্স হ'ব এন্ট্ৰেন্সটো দি পেলাই তোমালোকৰ ঠিক আছে। আৰু ইয়াতে দিছে লাষ্ট ডেট অফ সাকসেসফুল ট্ৰানজাকশন মানে পেমেন্ট কৰাৰ লাষ্ট ডেটটো দিছে যে কিছুমানে কি কৰে পুৰা ফুল ফৰ্ম ফিল আপটো কৰি পেলাই থৈ দিয়ে পেমেন্টটো পিছতকে কৰিম তেনেকুৱা থাকে। পেমেন্ট কৰাৰ লাষ্ট ডেট দি দিছে এটা 23 মাৰ্চ দিছে তোমাৰ ঠিক আছে 23 মাৰ্চ। আৰু এতিয়া আৰু এটা বস্তু হৈছে কাৰেকচন উইন্ডো কোনবাই ফৰ্ম ফিল আপ কৰিলে ফৰ্ম ফিল আপ কৰি পেলাই ষ্টুডেন্টৰ কিবা এটা ভুল হৈ গ'ল কিবা এটা ভুল হ'ল সেইখিনি ঠিক কৰিবলৈ 24 to 26 মাৰ্চ দি থৈ দিয়া আছে। 24 আৰু 26 মাৰ্চ দুটা এই দুদিনৰ ভিতৰত তোমালোকক দি থৈ দিছে ভুলসমূহ ঠিক কৰিবলৈ তোমালোকৰ ঠিক আছে। আৰু তোমালোকৰ নিজৰ নিজৰ কোনটো জেগাত এন্ট্ৰেন্স হৈছে সেই ডিটেইলছ খিনি এডমিট কাৰ্ডৰ ডিটেইলছ ইচ এণ্ড এভৰিথিং তোমালোকৰ ইয়াতে ৱেবছাইটত আহি যাব NTA ৱেবছাইটত নেশনাল টেষ্টিং এজেন্সিৰ ৱেবছাইটত আহি যাব। আৰু এন্ট্ৰেন্সৰ ডেট কেতিয়া আছে পৰীক্ষাটো কেতিয়া হ'ব এন্ট্ৰেন্সৰ ডেট কেতিয়া 8 মে পৰা 1 জুনৰ ভিতৰত এটো টেন্টেটিভ ডেট দিছে মানে হ'বও পাৰে নহ'বও পাৰে কেতিয়াবা পিছুৱাই দিবও পাৰে তোমাৰ এটো যদি ইয়াত 8 মে বুলি দিছে তোমাক সাপোজ ক'ব পাৰে যে তোমাক আমাৰ এক্সামটো 15 মে পৰা 1 জুনলৈকে হ'ব এনেকুৱা টাইপত তুমি ধৰা আৰু ঠিক আছে। টেন্টেটিভ 8 মে to 1 জুন বুলি দিছে এনেকুৱা টাইপত তোমাৰ হ'ব আৰু মই যেটো লো 15 মে পৰা 1 জুন তোমাৰ এন্ট্ৰেন্সটো কৰিলে তেনেকুৱা টাইপত তুমি ধৰি ৰাখা মানে মে লাষ্টত বা মে মাহত তোমাৰ এন্ট্ৰেন্সটো পাক্কা হ'ব 100% তোমাৰ এটো বস্তু। আৰু আনসাৰ কিউ আহি যাব যেহেতু আনসাৰ কিউ তুমি পাই যাবা আৰু গোটেইখিনি ৰিজাল্ট ৱেবছাইটত তোমাৰ সময় ডিক্লেয়াৰ কৰি দিব ঠিক আছে টাইমৰ ডিক্লেয়াৰ কৰি দিব কিটো আনসাৰ শীটটো লগতে তোমাৰ ৰিজাল্টটো ঠিক আছে। এতিয়া আমি আহো যে ফৰ্ম ফিল আপৰ ফিজ কিমান হয় তোমাৰ তো তোমাক কৈছে যে আপ টু 3 সাবজেক্ট তোমাক তিনটা সাবজেক্টৰ কাৰণে তুমি যদি তুমি আনৰিজাৰ্ভ ক্যাটাগৰীত আহা তুমি 1000 দিলে হ'ব যদি তুমি তিনটা সাবজেক্টৰ কাৰণে তুমি এপ্লাই কৰিছা। এটা বহুতে মোক ক'ব যে দাদা মইতো এটা সাবজেক্টতহে এপ্লাই কৰিম মই কিয় তিনটা সাবজেক্টৰ পইচা দিম ইয়াৰ নিয়মটো এনেকুৱা ধৰণৰ তোমাৰ তিনটা সাবজেক্টৰ কাৰণে তোমাক 1000 ফিজ তুমি লাগিলে এটাই সাবজেক্টৰ কাৰণে এপ্লাই কৰিছা কিয় তুমি 1000 দিবই লাগিব তিনটা সাবজেক্টৰ কাৰণে তোমাক 1000 দি থৈ দিয়া আছে ফিজটো ঠিক আছে। আৰু যদি OBC NCL এইখিনি আছে EWS তেতিয়া 900 হ'ব তোমাৰ যদি SC ST ফিজিক্যাল হ্যান্ডিক্যাপ এনেকুৱা টাইপত আছে তোমাৰ তো এখানে 800 হ'ব তোমাৰ আৰু কোনবা যদি ইন্ডিয়া বাহিৰৰ বিদেশৰ পৰা কৰিব বিচাৰে 4500 হ'ব তোমাৰ এতিয়া ঠিক আছে। তো আমাৰ সাধাৰণতে এই তিনটা ধৰা তুমি এতিয়া এই তিনটাই চোৱা তুমি এতিয়া ওকে সো তুমি তিনটা সাবজেক্ট কোনবা যদি এতিয়া এপ্লাই কৰিছে ফিজিক্সত তুমি ফিজিক্সত এপ্লাই কৰিলে তুমি এই হিচাপত 1800 900 দিবই লাগিব। যদি তুমি ফিজিক্সৰ লগতে কেমিষ্ট্ৰি আৰু মেথছো এপ্লাই কৰি দিছা তিনটা সাবজেক্ট এপ্লাই কৰি দিছা ফিজিক্স কেমিষ্ট্ৰি মেথছ তেতিয়া হলেও তুমি 1000 বা 800 বা 900 তুমি দিবই লাগিব এতিয়া। আৰু কোনবা যদি এটা ভাবে মই ফিজিক্সটো কৰিম মেথছটো কৰিম ইংলিছটো কৰিম কেমিষ্ট্ৰিটো কৰিম চাৰিটা সাবজেক্টত কৰিম এটা তোমাৰ ইংলিছটো এটা এক্সট্ৰা সাবজেক্ট হৈ গ'লগে ঠিক আছে সেইকাৰণে তুমি এক্সট্ৰা এডিশনাল
400 category wise তুমি extra subjector কাৰণে দিব লাগিব তুমি payment ঠিক আছে তুমি নিজৰ extra subjector কাৰণে তুমি payment দিব লাগিব হেতু বস্তু ঠিক আছে সিম্পল একদম কোনকেলা ফর্ম ফিল আপ তো কৰি লোৱা বেছি টেনচন ল'ব নালাগে তোমাৰ ফর্ম ফিল আপৰ লিষ্ট খনতে তুমি কি সাবজেক্টৰ কাৰণে এপ্লাই কৰিবা হেখিনি ডিটেইলছ তুমি দিব পাৰি যাবা ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড থাৰ্ড তেনেকে টাইপত তুমি দিব পাৰিবা হেখিনি বস্তু তুমি ভালকে চাই ল'বা এবাৰ OBC কাৰণে তোমাৰ NCL সাৰ্টিফিকেট খন তুমি দিব লাগিবই সিম্পল OBC সাৰ্টিফিকেট খন আছে বুলি হলে নহব তুমি আজিকালি সব জায়গাতে তুমি ডিব্ৰুগড়তে কৰা গুৱাহাটীতে এপ্লাই কৰা বেলেগ বেলেগ কলেজ বিলাকতে কৰা NCL OBC NCL সাৰ্টিফিকেট খন দিব লাগিবই হেতু বস্তু সো হে কাৰণে যদি NCL সাৰ্টিফিকেট নাই এপ্লাই কৰা সোনকালে এপ্লাই কৰোতে অলপ টাইম লাগে আহোতে 10 দিন 15 দিন কিবা এমাহো লাগি যায়গে সো হে কাৰণে এই সাৰ্টিফিকেট খন এপ্লাই কৰি পেলা সোনকালে থৈ দিবা বেছি টাইম নলাগবা ঠিক আছে NCL খন কিন্তু লাগিবই আমাৰ ওকে তো আমি নেক্সট ভিডিওটো ডিসকাস কৰিম যে এক্সামৰ প্যাটাৰ্ন ঠিক আছে এটা ৰোড ম্যাপ তোমালোকক দি দিয়া আছে কেনেকুৱা টাইপৰ সাবজেক্ট এইবিলাক গুটেখিনি এক্সামৰ প্যাটাৰ্নটো তোমালোকক দিছে কেনেকুৱা টাইপত হ'ব কি আহিব কি নাহিব কম্পিউটাৰ বেস টেষ্ট হ'ব তোমালোকৰ কম্পিউটাৰত বহি পেলাই এন্ট্ৰেন্সটো দিব লাগিব ইটস এন্ড এভৰিথিং আমি নেক্সট ভিডিওটোত আলোচনা কৰিম তো ভিডিওটো ভালকে চাবা আৰু ডেসক্ৰিপচনত আমাৰ যেটো WhatsApp গ্ৰুপ আছে CUET UG এন্ট্ৰেন্সৰ তো CUET UG এন্ট্ৰেন্সৰ WhatsApp গ্ৰুপটো তোমালোকে জয়েন হলব পাৰিবা আমি আপকামিং ডেজত ফ্ৰী সাবজেক্ট গাইডেন্স সেশন আনি আছো সাবজেক্ট স্পেসিফিক একদম নিজৰ সাবজেক্ট সমূহৰ কাৰণে তোমালোকৰ সো প্লিজ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা হেখিনি সহায় অলপমান তোমালোকে পালে মোৰ হেল্প হ'ব আৰু আপকামিং ডেজত তোমালোকক সকলোকে যাতে ফ্ৰী গাইডেন্স সেশন সমূহক আমাৰ লগ পাম ধন্যবাদ